Hello everyone, আজি আপোনালোকৰ বাবে কচু শাকৰ এটা সোৱাদ লগা ৰেচিপি লৈ আহিছো। আৰু লগতে আপোনালোক সকলোকে আকৌবাৰ আদৰণি জনাইছো আছামিজ কিচেন চেনেললৈ। দা ইণ্ডাছ ভেলীৰ ফালৰ পৰা আমাক টাৰ্বোকুক ট্ৰাইপ্লাই ষ্টেইনলেছ ষ্টীলৰ কেৰাহী এটা পঠিয়াইছিলে। আৰু এই কেৰাহীটোতে মই আপোনালোকক আজি ৰেচিপিটো বনাই দেখুৱাম। আপোনালোকে ইণ্ডাছ ভেলীৰ এই কেৰাহীটো কিনিব খুজিলে ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত লিংক পাই যাব। আৰু আপোনালোকে আছামিজ কিচেন কুপন কোডটো ব্যৱহাৰ কৰিলে এই কেৰাহীটোত 12% ৰেহাই পাব। আপোনালোকে যদি ইণ্ডাছ ভেলীৰ আন বাচন বৰ্তন কিনিব খোজে তাতো এই আছামিজ কিচেন কুপন কোডটো ব্যৱহাৰ কৰিব পাৰে। এই কেৰাহীটোৰ ফিচাৰ্ছ বা বিশেষত্বসমূহ মই আপোনালোকক আগলৈ ৰেচিপিটোত জনাই থাকিম। আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো নিশ্চয় ভাল পাব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কচু শাকৰ আজিৰ ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই 2 মুঠি কচু শাক লৈছোঁ। এই কচু শাকখিনি আগতে ভালদৰে পানীৰে ধুই ধূলি বালিখিনি চাফা কৰি লৈছিলোঁ। কচু শাকখিনি কাটাৰ আগতে মই ধুই লওঁ। এতিয়া এইখিনি কাটি লওঁ। এয়া 2খন হাততে মিঠাতেল অলপ ভালকৈ সানি লৈছোঁ। মিঠাতেল অলপ সানি ল'লে কচু শাকখিনি কাটোতে হাত দুখনত নধৰে বা নখজুৱায়। কচু শাকখিনিৰ এই ঠাৰিখিনি মই আগতে কাটি লওঁ। আমাৰ বহুতৰে কচু শাক খালে মুখত বা গলত ধৰে আৰু খজুৱায়, কিন্তু এই ঠাৰিখিনি আৰু শিৰাবোৰ কাটি লৈ কেৱল কচুপাতখিনি ব্যৱহাৰ কৰিলে কচু শাকে নধৰে আৰু নখজুৱায়। এতিয়া কচু শাকৰ পাতখিনি মই এইদৰে মিহি মিহিকৈ কাটি লৈছোঁ। এয়া মই গোটেইখিনি কচু শাক মিহি মিহিকৈ কাটি ল'লোঁ। এইখিনি এতিয়া আগতে এবাৰ সিজাই ল'ম। এয়া ইণ্ডাছ ভেলীৰ কেৰাহীটো গেছত বহুৱাই দিছোঁ। এই ষ্টেইনলেছ ষ্টীলৰ কেৰাহীটোত কোনো ধৰণৰ কেমিকেল কোটিং নাথাকে আৰু সেইবাবে ইয়াতে বনোৱা খোৱা বস্তু আমাৰ বাবে হেল্ডিও হয়। এই কেৰাহীটো 3টা লেয়াৰৰ হয়, সেইবাবে বজাৰৰ সাধাৰণ ষ্টেইনলেছ ষ্টীলৰ কেৰাহীতকৈ 3 গুণে ভাল হয়। আৰু এই কেৰাহীটো আপোনালোকে বহু দিনলৈ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া ইয়াতে জোখমতে পানী অলপ দি ল'ম। এই কেৰাহীটো নেচাৰেলি ননষ্টিকৰ হোৱা বাবে ইয়াতে খোৱা বস্তু বনালে লাগি নধৰে বা পুৰি নাযায়। ইণ্ডাছ ভেলীৰ এই কেৰাহীটো খোৱা বস্তু বনোৱাৰ পিছত সহজতে ধুই চাফা কৰিব পৰা যায়। আৰু এয়া নেমু আধা ফাল লৈছোঁ। নেমু ৰসখিনি পানীখিনিত চেপি চেপি দি লওঁ। এই কেৰাহীটোত সহজতে গৰম বা তাপ বিতৰিত হয় আৰু সেইবাবে কম সময়তে খোৱা বস্তু বনোৱা হৈ যায়। ইণ্ডাছ ভেলীৰ এই কেৰাহীটো গেছ ষ্ট'ভৰ লগতে ইণ্ডাকশ্যন ষ্ট'ভতো ব্যৱহাৰ কৰিব পাৰি। এতিয়া এয়া কাটি লোৱা কচুখিনি পানীখিনি দি লৈছোঁ। কচু শাকখিনি বনোৱাৰ আগতে মই এইদৰে নেমু ৰস দিয়া পানীত এবাৰ সিজাই লওঁ। তেতিয়া কচু শাকখিনি বনোৱাৰ পিছত গলত নধৰে বা নখজুৱায়। এতিয়া কচু শাকখিনি হেতা এখনেৰে অলপ হেঁচি হেঁচি দি লৈছোঁ। আৰু এয়া কেৰাহীত ঢাকনিখন লগাই কচু শাকখিনি 6-7 মিনিটমান সিজি থাকিব দিম। 6-7 মিনিটমান সিজাৰ পিছত ঢাকনিখন আঁতৰাই লৈছোঁ। এয়া চাওক আমাৰ কচু শাকখিনি সিজি গৈছে। আৰু এইখিনি দেখিছেনে, কচু শাক সিজোৱা পানীখিনি মই চেকি পেলাই দিম। এই পানীখিনি কিন্তু মই চব্জিখনত ব্যৱহাৰ নকৰোঁ। এইফালে এয়া আধা কাপ মচুৰ দালি পানীত আধা ঘণ্টামান সময়ৰ বাবে ভিজাই থৈ দিছিলোঁ। এই দালিখিনি এতিয়া কোমল কোমল হৈ পৰিছে। এইখিনি মই এবাৰ পিচি লওঁ। এয়া মচুৰ দালিখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰতে মিহিকৈ পিচি ল'লোঁ। আপোনালোকে এইখিনি পটাত পিচি ল'বও পাৰে। পিচি লোৱা দালিখিনি ডাঙৰ বাতি এটাত এয়া উলিয়াই লৈছোঁ। এতিয়া সিজাই লোৱা কচু শাকখিনিৰ অলপ অংশ দালিখিনি দি ল'লোঁ। বাকীখিনি কচু শাক মই পিছত ব্যৱহাৰ কৰিম। এতিয়া ইয়াতে আধা চামুচ আদা নহৰু পেষ্ট দি লৈছোঁ। এয়া দিলোঁ 2টা মিহিকৈ কাটি লোৱা কেঁচা জলকীয়া। এয়া হালধি অকণমান জোখমতে দিছোঁ। এয়া ধনিয়া গুড়ি আধা চামুচ দিলোঁ। এয়া দিলোঁ গৰম মছলা আধা চামুচ আৰু লগতে এয়া নিমখ অলপ জোখমতে দি দিছোঁ। এতিয়া দালি আৰু কচু শাকখিনি মছলাৰ লগত ভালকৈ এবাৰ মিলাই লওঁ। এই মিশ্ৰণটোৰে মই কেইটামান প্ৰথমতে কচু শাকৰ বৰ বা পকৰি বনাই লওঁ। এইফালে এয়া অলপ মিঠাতেল কেৰাহীটোত গৰম কৰি লৈছোঁ। কচু শাক আৰু মচুৰ দালিৰ মিশ্ৰণটো অলপ অলপকৈ তেলখিনি দি লওঁ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। এই বৰ বা পকৰিকেইটা অলপ ৰঙচুৱা আৰু মচমচীয়া হোৱালৈ 3 মিনিটমান ভাজি লওঁ। এয়া চাওক বৰকেইটা ভাজা গৈ ধুনীয়া আৰু মচমচীয়া হৈ পৰিছে। এইখিনি খুব কম সময়তে ভজা হৈ যায়। এতিয়া এইখিনি তেলৰ পৰা উঠাই লওঁ। এইখিনি গোটেইকেইটা পকৰি মই ভাজি ল'লোঁ। কচু শাক আৰু দালিৰ এই বৰ বা পকৰিটো ভাতৰ লগত এনেও খাবলৈ খুবেই ভাল লাগে, কিন্তু মই এই পকৰিকেইটাৰে এতিয়া কচু শাকৰ এখন চব্জি বনাম। এয়া বৰ ভাজি ৰৈ যোৱা মিঠাতেলখিনিতে আধা চামুচ পাঁচফোৰণ দি ল'লোঁ। এয়া এটা মিহিকৈ কাটি লোৱা পিঁয়াজ ইয়াতে দি লৈছোঁ। এইখিনি অকণমান ভাজি লওঁ। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ। আৰু কাষতে থকা বেল আইকনটো টিপি ন'টিফিকেশ্যন অল কৰি দিব। এতিয়া পিঁয়াজখিনিত আধা চামুচ আদা নহৰু পেষ্ট দি লৈছোঁ। এইখিনি মিলাই একেলগে অলপ সময় আৰু ভাজি লওঁ। এয়া চাওক পিঁয়াজ আৰু আদা নহৰুখিনি ভাজা গৈ ৰঙচুৱা হৈ আহিছে। এতিয়া ইয়াতে কেইটামান কণ বিলাহী দি ল'লোঁ। বিলাহীখিনিত এয়া নিমখ অলপ জোখমতে দি লৈছোঁ। এয়া দিলোঁ আধা চামুচ হালধি।
এই আধা চামুচ জিৰা গুড়ি দিছোঁ, এই এচামুচ ধনিয়া গুড়ি দিলোঁ, এই জালুকৰ গুড়ি আধা চামুচ দিছোঁ। এতিয়া গোটেইখিনি মিলাই অকণমান ভাজি লওঁ। এই আমাৰ বিলাহীখিনি মছলাৰ লগত ভাজাকৈ মিহলি হৈ পৰিছে আৰু বিলাহীখিনি ধুনীয়াকৈ গলি আহিছে। এতিয়া এয়া দুটা সিজাই পিটিকি লোৱা আলু মছলাখিনি দি লওঁ। আলুখিনি মিলাই আৰু 1 মিনিটমান ভাজি লওঁ। এইখিনি কিন্তু খুব বেছিকৈ ভাজি থাকিব নালাগে। এতিয়া আলু মছলাখিনিত আগতে সিজাই লোৱা বাকি থকা কচু শাকখিনি দি লওঁ। কচু শাকখিনিত এয়া 4টামান কেঁচা জলকীয়া দি লৈছোঁ। এতিয়া এইখিনি 2 মিনিটমান গেছৰ মিডিয়াম ফ্লেমত ভাজি লওঁ। এয়া চাওক আমাৰ কচু শাকখিনি ভাজা হৈ গৈছে। এইখিনি থুপথুপীয়া হৈ পৰিছে। এতিয়া ইয়াতে এয়া জোখমতে অলপ পানী দি লওঁ। এইখিনি এবাৰ মিলাই লৈছোঁ। এতিয়া কেৰাহী ঢাকনিখন লগাই কচু শাকখিনি 5 মিনিটমান কম জুইত উতলি থাকিব দিম। 5 মিনিটমান উতলাৰ পিছত ঢাকনিখন আঁতৰাই ল'লোঁ। এয়া কচু শাকৰ চব্জিখন উতলি উতলি অলপ ডাঠ হৈ আহিছে। এতিয়া কচু শাকৰ ভাজি লোৱা বৰকেইটা চব্জিখনত দি লওঁ। এই বৰকেইটা এতিয়া অলপ সময় সিজি থাকিব দিম। এই আকৌ কেৰাহী ঢাকনিখন লগাই দিছোঁ। 2 মিনিটমান হৈ গৈছে, ঢাকনিখন আঁতৰাই ল'লোঁ। এয়া চাওক আমাৰ চব্জিখন ধুনীয়া থুপথুপীয়া হৈ পৰিছে। বৰকেইটাও অলপ অলপ কোমল হৈ পৰিছে। এতিয়া এই আধা চামুচ গৰম মছলা শেষত চব্জিখনত দি লওঁ। লগতে 2টা কেঁচা জলকীয়া দি লৈছোঁ। এইখিনি এবাৰ লৰাই মিলাই লৈছোঁ। আৰু এয়া আমাৰ কচু শাকৰ চব্জিখন বনোৱা হৈ গৈছে। গেছটো অফ কৰি দিছোঁ। এয়া গৰমে গৰমে ভাতৰ লগত কচু শাকৰ বৰৰ চব্জিখন পৰিৱেশন কৰিছোঁ। আপোনালোকে বাৰু কচু শাকৰ বৰৰ চব্জিখন এইদৰে বনাই খাই পাইছেনে? যদি খোৱা নাই কেতিয়াবা কচু শাক এইদৰে বনাই খাই চাবচোন। কচু শাকৰ এই চব্জিখন খাবলৈ খুবেই সোৱাদ লগা হয়। তেনেহ'লে আজিৰ ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।